তো দেখিছেনে আপোনালোকে ভিডিঅ' ক্লিপটো স্ক্ৰীণত লগাই থৈ দিছোঁ মানে আমাৰ মন্ত্ৰী এম এল এ মানে ধান ৰুব গ'লে মানে প্ৰথম প্ৰমোশ্যন কৰিলে ফিটা চিটা কাটি লৈ তাৰ পিছতে মানে ধান ৰুই গম পাইছে ভাবিচোন মানে বানপানী হোৱা নাই যাতে মানে তেখেতলোকে মানে প্ৰমোশ্যন কৰিব গৈছে ধান খেতিত গম পালে পথাৰত প্ৰমোশ্যন কৰিব গৈছে লাজৰ কথা হয় আপোনালোকে এইবোৰ কাণ্ড কৰিব যায় যদি আপোনালোকে যদি আৰু যদি দ্বিতীয়বাৰ যদি বানপানী যদি আমাৰ যদি যোৰহাট সমষ্টি বোলে ক'ৰবাৰ সমষ্টিত যদি আহে যদি তো আপোনালোকে এডভান্স কৰি ফিটা কাটিব নেকি আপোনালোকে সেনেকাই মানে কাণ্ড নেকি য'তে জাগালে ফিটা কাটিব লগা আছে কি তাতে মানুহ ইফালে দুখত মৰিব আছে আপোনালোকে ফিটা কাটি তত পোৱা নাই আৰু আপোনালোকে আজমল ডাঙৰক ডাঙৰ ডাঙৰ কথা কয় আজমল ডাঙৰক বেয়া বুলি কোৱা একদম বেয়া কথা না আপোনালোকে এইটো একদম বেয়া কাম কৰিছে গম পালে আজমল ডাঙৰক আপোনালোকে মিছা মিছি ফাঁচাই আছে সামান্য এটা ভিডিঅ'ত বেয়া কথা এইটো ক'ব নাপায় গম পালে আপোনালোকে চবে মানে যেনে আজমল ডাঙৰক কোটি পিছত পৰিছে কাৰণ আপোনালোকে মন্ত্ৰী এম এল এ আপোনালোকে এতিয়া আমাৰ TRP পোৱা নাই যে আপোনালোকে একো চলিউশ্যন পোৱা নাই যে আজমল ডাঙৰে কৰি দেখাই দিল যে অসমবাসী ৰাইজক তো অসমবাসী ৰাইজে ভাল পোৱা আছিল যে আপুনি এতিয়া বেয়া পোৱা সেনেকৈ আপোনালোকে কাণ্ড কৰি দি আছে মানে ভিডিঅ' বনাই বনাই গম পালে তো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বাই বাই